আমি মাটিৰ পট্টা পোৱা নাই গতিকে মাটিৰ পট্টাটোৰ কাৰণে আমাক মাটিৰ পট্টাৰ কাৰণে আমি আচলতে মেমৰেণ্ডাম দিবলৈ গৈছো আমাক মাটিৰ পট্টা লাগিব মাটিৰ পট্টা লাগিব ইনকলাব জিন্দাবাদ জিন্দাবাদ এই চলিছে সংগ্ৰাম চলিছে শ্ৰমিকক মাটিৰ পট্টা লাগিব শ্ৰমিকক মাটিৰ পট্টা লাগিব इनकलाब जिंदाबाद मुख्यमंत्री भी सोलिया मंत्री ससुर भी सोलिया इनकलाब जिंदाबाद এই সংগ্রাম চলিছে মাটি পট্টা লাগিব হ'ব দিয়া শ্ৰমিকক মাটি পট্টা দিব লাগিব হ'ব কওক বাইদেউ কি ক'ব বিচাৰিছে কওক আপোনালোকে ক'লে মই শুনিছো আপোনালোকে যেতিয়া কৈছে মই শুনিছো ভালকে ঠিক আছে এতিয়া মই যেতিয়া কৈ আছো আপোনালোকে শুনক কথাটো হা আপোনালোকে তাতে যে যাব তাতেও আমাৰ কি কথা হ'ব না আমাক বাধাটো কেলে প্ৰয়োগ কৰা হৈছে না ডিসি অফিসটো কারবা পৈতৃক সম্পত্তি নেকি আমাক কেলে সেন্টিমেন্ট কৰা হৈছে পৈতৃক সম্পত্তি হয় নেকি আপুনি হেতু কথাটো কওক যদি ডিসি অফিসটো কারবা পৈতৃক সম্পত্তি বুলি বলে আপুনি যদি লিখি দিব পাৰে আমি তেতিয়া নাযাও আমি তাত আপুনি আমাক লিখি দিয়ক কিন্তু আমাক বাধা কৰিব নোৱাৰে যদি পৈতৃক সম্পত্তি হয় ডিসি অফিসটো তেতিয়ালে আমাক দিয়ক আপোনালোকে চৰকাৰৰ বাধাত আহি মেলি পেলাই এপিএস এসিএস পঢ়ি মেলি পেলাই আপোনাৰ মানৱতাটো নেহেৰুৱাব আমি শ্ৰদ্ধা কৰি আছো আপোনালোকক এতিয়ালৈকে আমি কৈছো গণতান্ত্ৰিকভাৱে হ'ব আৰু ডিসি অফিস কাৰো পৈতৃক সম্পত্তি নহয় আমাক তাত কিন্তু আমাক যাব দিব লাগিব আমাৰ কাৰ্যসূচী কৰিব লাগিব চাহ শ্ৰমিক